চ' হাই গাইজ, আজি আকৌ তোমালোকৰ ওচৰলৈ আহিছোঁ এটা নতুন চেপ্টাৰ লৈ কিনে। তোমালোকে গম পাইছাই হিষ্ট্ৰী ক্লাছ কৰাই আছিলোঁ। চ' ইয়াৰ পৰা আমি আজি নতুন চেপ্টাৰটো আমাৰ হৈছে হৰপ্পা সভ্যতা, উৎপত্তি, বিস্তৃতি, চৰিত্ৰবোৰ, প্ৰথম নগৰীকৰণ আৰু পতন। এতিয়া আগৰ চেপ্টাৰটোত আমি কিহৰ কথা পঢ়িবলৈ পাইছিলোঁ? আগৰ চেপ্টাৰটোত আমি আৰ্যসকলৰ কথা পঢ়িবলৈ পাইছিলোঁ, আৰু এইটোত আমি আৰ্যসকলতকৈও আগত থকা হৰপ্পা সভ্যতাৰ বিষয়ে পঢ়িবলৈ পাম। হ'ল হৰপ্পা সভ্যতাটো আৰু তোমালোকে নৰ্মেলি ক'বলৈ গ'লে সিন্ধু উপত্যকাৰ সভ্যতা বুলিও কয়। হ'ল চ' ইয়াত প্ৰথম যিটো পইণ্ট আছে সেইটো হৈছে উৎপত্তি। হৰপ্পা সভ্যতাটোৰ উৎপত্তি কেনেকৈ হৈছিলে বা কেনেকৈ আমি বিচাৰি পাইছিলোঁ, উৎপত্তিৰ সন্ধান কেনেকৈ বিচাৰি পাইছিলোঁ, সেইখিনিৰ ওপৰত আহিব। চ' চোৱা ইয়াত কি লিখিছোঁ, 1922-1924 খ্ৰীষ্টাব্দত সিন্ধু উপত্যকাৰ সভ্যতাৰ অৱস্থিতিৰ প্ৰমাণ পোৱা গৈছিলে। সিন্ধু উপত্যকাৰ সভ্যতাৰ অৱস্থিতি যে আছিলে তাৰ প্ৰমাণ কেতিয়া পোৱা গৈছিলে? 1922 পৰা 1924 খ্ৰীষ্টাব্দত। হ'ল তাৰ আগলৈকে ভাৰতীয় সমাজ আৰু সংস্কৃতিৰ ইতিহাস ভাৰতত আৰ্যসকলৰ বসতি স্থাপনৰ পৰাহে গণ্য কৰা হৈছিলে। আৰু এই 1922 বা 1924 খ্ৰীষ্টাব্দৰ আগৰ সময়ছোৱাত আমাৰ ভাৰতৰ সকলোতকৈ প্ৰথম মানুহ হিচাপে আৰ্যসকলক ধৰা গৈছিলে। হ'ল আৰ্যসকলৰ সংস্কৃতিৰ বাহিৰে বেলেগ সংস্কৃতি আছিলে বুলি আমি গম পোৱা নাছিলোঁ। চ' তাৰপিছতহে 1922-1924 খ্ৰীষ্টাব্দত R.D. বেনাৰ্জী, দয়াৰাম সাহানী, ছাৰ জন মাৰ্শ্বেল, মেকে, কাশীনাথ দীক্ষিত আদিয়ে মহেঞ্জোদাৰো, হৰপ্পাত আৰু ইয়াৰ প্ৰতিৱেশী অঞ্চল সিন্ধু, পশ্চিম পঞ্জাৱ, বেলুচিস্তান আদি ঠাইত এটা অতি উন্নত মানৰ সভ্যতাৰ চিহ্ন আৱিষ্কাৰ কৰিছিল। হ'ল 1922 খ্ৰীষ্টাব্দত R.D. বেনাৰ্জী, দয়াৰাম সাহানী, ছাৰ জন মাৰ্শ্বেল, মেকে, কাশীনাথ দীক্ষিত আদিয়ে মহেঞ্জোদাৰো আৰু হৰপ্পাত আৰু তাৰ লগতে তাৰ ওচৰৰ সিন্ধু বা পশ্চিম পঞ্জাৱৰ পশ্চিম ছাইডত বা বেলুচিস্তান আদি এইখিনি হতত এটা উন্নত মানৰ সভ্যতাৰ চিহ্ন আৱিষ্কাৰ কৰিছিল, যিটো আৰ্যসকলতকৈ পুৰণি আছিলে। চ' আমি ইয়াত প্ৰথম পইণ্টে চোৱা, 1921 খ্ৰীষ্টাব্দত ৰায় বাহাদুৰ সাহানীয়ে পশ্চিম পঞ্জাৱৰ হৰপ্পাত এই গুৰুত্বপূৰ্ণ ধ্বংসাৱশেষ আৱিষ্কাৰ কৰিছিল। চ' প্ৰথম 1921 খ্ৰীষ্টাব্দত ৰায় বাহাদুৰ সাহানীয়ে পশ্চিম পঞ্জাৱৰ হৰপ্পাত এই গুৰুত্বপূৰ্ণ ধ্বংসাৱশেষ আৱিষ্কাৰ কৰিছিল। চ' হৰপ্পা সভ্যতাৰ প্ৰথম আৰম্ভণি কেতিয়া আছিলে? 1921 খ্ৰীষ্টাব্দত। কোনে কৰিছিলে? ৰায় বাহাদুৰ সাহানীয়ে পশ্চিম পঞ্জাৱৰ হৰপ্পাত এটা গুৰুত্বপূৰ্ণ ধ্বংসাৱশেষ আৱিষ্কাৰ কৰিছিল। চ' তাৰপিছত চোৱা, তাৰপিছৰ পইণ্টটো চোৱা, 1922 চনত R.K. বেনাৰ্জীয়ে হৰপ্পাৰ পৰা 640 কিলোমিটাৰ দূৰত্বত মহেঞ্জোদাৰোত এখন গৌৰৱোজ্জ্বল নগৰ ধ্বংসাৱশেষ আৱিষ্কাৰ কৰিছিল। চ' 1922 চনত, 1921ৰ পিছত 1922 চনত R.K. বেনাৰ্জীয়ে হৰপ্পাৰ পৰা 640 কিলোমিটাৰ দূৰত্বত মহেঞ্জোদাৰো বুলি এখন যিখন চহৰ আছে তাত এখন তাৰ তলত খনন কাৰ্যত এটা গুৰুত্বপূৰ্ণ এখন যে নগৰ আছিলে তাৰ ধ্বংসাৱশেষবিলাক আৱিষ্কাৰ কৰিব পাৰিছিলে। এতিয়া ধ্বংসাৱশেষ কি? ধ্বংসাৱশেষ আগতে যিটো ধ্বংস হৈ গ'ল তাৰ যিটো অৱশেষ ৰখে। হ'ল চ' সেইটোৱে। তাৰ পিছৰ পইণ্টটো চোৱা, মহেঞ্জোদাৰোৰ অৰ্থ হ'ল মৃতকৰ পাহাৰ আৰু ইয়াৰ অৱস্থিতি হৈছে সিন্ধু প্ৰদেশৰ লাৰকানাত। হ'ল এতিয়া মহেঞ্জোদাৰো শব্দটোৰ অৰ্থ কি? মহেঞ্জোদাৰো শব্দটো হৈছে মৃতকৰ পাহাৰ বা মৃতকৰ টিপ বুলি কয় আচলতে। হ'ল আৰু ইয়াৰ অৱস্থিতি ক'ত আছিলে? সিন্ধু প্ৰদেশৰ লাৰকানাত। তাৰ পিছৰ পইণ্টটো চোৱা, ইয়াৰ পিছত পুৰাতত্ত্ববিদবোৰে সুসংগঠিত আৰু কৌশলী খনন কাৰ্য চলাইছিল আৰু বহু উল্লেখযোগ্য তথ্য আহৰণ কৰিছিল। হ'ল এতিয়া ইয়াত কি কৈছে যে 1922ৰ পিছত তাৰ পিছত পুৰাতত্ত্ববিদবিলাকে যিবিলাকে খনন কাৰ্য আচলতে আমাক কৰিবলৈ সুবিধা দিয়ে বা কৰাই দিয়ে। হ'ল সেইবিলাকে এটা সুসংগঠিত সকলোৱে জনা শুনাকৈ আৰু কৌশলী খনন কাৰ্য চলাইছিলে আৰু কৌশল লগাই খনন কাৰ্য চলাইছিলে, যাৰ ফলত আমি বহুত উল্লেখযোগ্য তথ্য আহৰণ কৰিব পাৰিছিলোঁ। ইয়াৰ পিছৰ পইণ্টটো চোৱা, সিন্ধু নদীৰ পাৰত হোৱা খনন কাৰ্যত পোৱা বাবে ইয়াক সিন্ধু উপত্যকাৰ সভ্যতা বুলি কৈছিল জন মাৰ্শ্বেলে। কিন্তু ইয়াৰ পিছত ইয়াৰ চিহ্নবোৰ গংগা, যমুনা, নৰ্মদা আৰু তাপ্তিৰ পাৰতো উদ্ধাৰ হৈছিল। তাৰ ফলত ইয়াক হৰপ্পা সংস্কৃতি নামাকৰণ কৰা হৈছিল। চ' আগতে আমাৰ এটা নিয়ম আছিলে যে যিখন নদীৰ পাৰত পোৱা যাব সেই ঠাইখনৰ বা সেই নদীখনৰ নামেদি আমাৰ উপত্যকাটোৰ নাম দিয়া গৈছিলে। হ'ল চ' সেইটো হিচাপত প্ৰথম সিন্ধু নদীৰ পাৰত খনন কাৰ্যত পাইছিলে সিন্ধু উপত্যকাৰ বস্তুবিলাক। চ' প্ৰথম সেইখিনি সময়ত সিন্ধু উপত্যকা সভ্যতা বুলি কৈছিল। কোনে কৈছিলে? জন মাৰ্শ্বেলে। কিন্তু তাৰপিছত সেই ছেইম বস্তুবোৰ সেই একে বস্তুবোৰ
গংগা, যমুনা, নৰ্মদা আৰু তাপ্তি নদীৰ পাৰতো উদ্ধাৰ হৈছিলে আৰু তাৰ ফলত মানে কি এতিয়াতো গোটেইখিনি জেগাতে আৰম্ভ হ'ল উদ্ধাৰ হ'ল। চ' সেইটোক সিন্ধু সভ্যতা বুলি ক'ব নোৱাৰিলে, সিন্ধু সভ্যতা সলনি মানে হৰপ্পা সংস্কৃতি বুলি নামাকৰণ কৰিছিলে। হ'ল, তাৰ নেক্সট পইণ্টটো চোৱা, হৰপ্পা সভ্যতাত লোহাৰ ব্যৱহাৰ নোহোৱাৰ ফলত ইয়াক নৱপ্ৰস্তৰ যুগৰ শেষৰ চোৱা আৰু তাম্ৰ যুগৰ বুলি ঠাৱৰ কৰা হৈছিল। হৰপ্পা সভ্যতাত লোহাৰ ব্যৱহাৰ হোৱা নাছিল। হৰপ্পা সভ্যতাৰ যিমানখিনি আজিলৈ অৱশেষ পোৱা গৈছে তাত ক'তো মানে লোহাৰ ব্যৱহাৰ হোৱা নাই। হ'ল, সেইটো কাৰণে তাক নৱপ্ৰস্তৰ যুগৰ শেষৰ চোৱা। এতিয়া প্ৰস্তৰ যুগ মানে কি? প্ৰস্তৰ যুগ আছিলে পাথৰৰ, যিখিনি সময়ত অকল পাথৰহে ব্যৱহাৰ কৰিছিলে মানুহে। হ'ল, চ' নৱপ্ৰস্তৰ যুগৰ শেষৰ চোৱা মানে নৱপ্ৰস্তৰ যুগ মানে পাথৰৰ যুগ যেতিয়া শেষ হৈছিলে সেইখিনি সময়খিনিৰ আৰু তাম্ৰ যুগৰ বুলি ঠাৱৰ কৰা হৈছিলে। আৰু সেইখিনি সময়ত মানে তাম, ধাতু বেলেগ বেলেগ ব্যৱহাৰ কৰিছিলে, ব্ৰঞ্জ ব্যৱহাৰ কৰিছিলে। সেইখিনি সময়ত সেইখিনি মানে তাম্ৰ যুগৰ বুলি ঠাৱৰ কৰা হৈছিলে। চ' সেই সময় মানে সেই মানুহবিলাক তাম্ৰ যুগৰ সময়ত আছিলে বুলি ঠাৱৰ কৰিছিলে, মানে কৈছিলে আৰু। হ'ল, তাৰ পিছৰ পইণ্টটো চোৱা, কোনো লিখিত সাহিত্য নথকাৰ বাবে এই সময়ক প্ৰাক ঐতিহাসিক যুগ বুলি কোৱা হয়। হ'ল, মানে কি চোৱা, এতিয়া ঐতিহাসিক যুগ আৰ্যসকলৰ দিনৰ সেইখিনিহঁতৰ আমাৰ লিখিত সাহিত্য আছিলে। হ'ল, কিন্তু ইয়াৰ আগত যিটো হৰপ্পা সভ্যতাৰ লিখিত ৰূপত একো নাই। হ'ল, চব প্ৰত্নতান্ত্ৰিক সম্পদ, মানে মুদ্ৰা পোৱা যাওক বা ঘৰৰ কিবা ভাঙা চিঙা পোৱা যাওক কিবা, সেইবিলাকৰ ওপৰত নিৰ্ভৰ কৰি মানে এইটো লিখা মানে বনোৱা গৈছিলে। চ' এইখিনি সিহঁতক ঐতিহাসিক নহয়, প্ৰাগ ঐতিহাসিক মানে ঐতিহাসিকৰ আগৰ যুগ বুলি কোৱা হয়। হ'ল, চ' আমাৰ নেক্সট পইণ্টটো চোৱা, এই সভ্যতাৰ বিষয়ে জানিবলৈ হ'লে কেৱল খনন কাৰ্যৰ পৰা পোৱা প্ৰত্নতান্ত্ৰিক সমলবোৰ চাৰি চাব লাগে। হ'ল, মই এইমাত্ৰ ক'লোৱেই যে হৰপ্পা সভ্যতাৰ বিষয়ে জানিবলৈ হ'লে আমি কিতাপত একো নাপাওঁ, তাৰ সলনি আমাৰ মানে সাহিত্য হিচাপত একো নাই। চ' তাৰ সলনি আমি প্ৰত্নতান্ত্ৰিক বস্তুবোৰৰ ওপৰত চালি জাৰি চাব লাগে, হৰপ্পা সভ্যতা কেনেকুৱা আছিলে, কি আছিলে, এইবিলাকৰ বিষয়ে জানিবলৈ। হ'ল, চ' আমাৰ ইয়াতে উৎপত্তি পইণ্টটো শেষ। হ'ল, এতিয়া আহা বিস্তৃতি। হ'ল, বিস্তৃতিটো চোৱা, বিস্তৃতি মানে কি যে ক'ৰ পৰা ক'লৈ কেনেকৈ আছিলে মানে সেইটোৰে। হ'ল, চোৱা ইয়াত কি লিখা আছে, হৰপ্পা সভ্যতা কেৱল হৰপ্পা আৰু মহেঞ্জোদাৰোতেই সীমাবদ্ধ নাছিলে। হৰপ্পা সভ্যতা মানে কি হৰপ্পা আৰু মহেঞ্জোদাৰোতে আছিলে যে সেইখিনি নহয়, তাতকৈ ডাঙৰ আছিলে। হ'ল, উত্তৰৰ পৰা দক্ষিণলৈ 1550 কিলোমিটাৰ, মানে উত্তৰৰ পৰা দক্ষিণলৈ 1550 কিলোমিটাৰ দীঘল আৰু 1550 কিলোমিটাৰ দীঘল আৰু পশ্চিমৰ পৰা পূবলৈ 1100 কিলোমিটাৰ বিশাল অঞ্চল ব্যাপী আছিলে। মানে কি উত্তৰৰ পৰা দক্ষিণলৈ 1550 কিলোমিটাৰ আৰু পশ্চিমৰ পৰা পূবলৈ 1100 কিলোমিটাৰ বিশাল অঞ্চল আছিলে মানে। হ'ল, হৰপ্পা সভ্যতা পাৰ্চীয় সভ্যতাতকৈ বেছি অঞ্চল ব্যাপী আছিলে, কিয়নো এই সভ্যতাৰ লোকসকলে কৃষি আৰু বসবাসৰ বাবে জলবায়ু অনুকূল ঠাই পচন্দ কৰিছিল। হ'ল, হৰপ্পা সভ্যতাটো যিটো পাৰ্চী সভ্যতা আছিলে তাতকৈ ডাঙৰ আছিলে অঞ্চলটো। হৰপ্পা সভ্যতাৰ যিখিনি অঞ্চল সেইখিনি অঞ্চলখিনি পাৰ্চী সভ্যতাটোতকৈ ডাঙৰ আছিলে। কিহৰ কাৰণে? কাৰণ হৰপ্পা সভ্যতাৰ মানুহখিনি খেতি আৰু বসবাসৰ বাবে জলবায়ু অনুকূল, য'ত মানে খেতি ভাল হয় বা য'ত বসবাস কৰিবলৈ ভাল হ'ব, য'ত তেনেকুৱা ঠাই বিচাৰি কিনি আছিলে। হ'ল, সেইটো কাৰণে মানে ইয়াত এথোক তাত এথোক তেনেকুৱা কৰি অঞ্চলটো বহুত ডাঙৰ হৈ গৈছিলে। হ'ল, চ' আমাৰ বিস্তৃতিৰ প্ৰথম পইণ্টটো চোৱা, কৰাচীৰ পশ্চিমত, কৰাচী ক'ত আছে চাই ল'বা, কৰাচীৰ পশ্চিমত 300 মাইল দূৰত্বত থকা বেলুচিস্তানৰ সুটকাজেণ্ডাৰত হৰপ্পা সভ্যতাৰ অৱশিষ্ট পোৱা গৈছিল। মানে কি কৰাচীৰ পৰা পশ্চিমত থকা 300 মাইল দূৰত্বত থকা বেলুচিস্তান, হ'ল তাৰ সুটকাজেণ্ডাৰ বুলি যিখিনি জেগা আছিলে তাতো হৰপ্পা সভ্যতাৰ অৱশিষ্ট অংশ পোৱা গৈছিলে। হ'ল, এই ঠাইখনত 1971 চনত ষ্টেইনে আৱিষ্কাৰ কৰিছিল আৰু 1962 চনত ডেলছে ইয়াত আন্তঃগাঁথনি, বন্দৰ, দুৰ্গ আৰু নগৰ চিহ্ন আৱিষ্কাৰ কৰিছিল। হ'ল, চ' ইয়াত চোৱা 1971 চনত ষ্টেইনে আৱিষ্কাৰ কৰিছিল গোটেই নগৰখন। হ'ল, আৰু কিন্তু 1962 চনতে ডেলছে ইয়াত ঘৰৰ মানে আন্তঃগাঁথনি মানে কি ঘৰটো বনোৱাৰ আগত ঘৰটো মেইনকৈ গঠন কৰাৰ ওপৰত তলৰ যিটো মানে খিতাটো যে মাৰিলে যে, চ' সেইটো নহ'লে তাত আকৌ বিমান বন্ধ হৈ আছে, মানে
জাহাজৰ বন্দৰ হ'ল, পানী জাহাজৰ বন্দৰ, নাও, সেইটো মানে বন্দৰগাহ, তাৰপিছত আকৌ দুৰ্গ আৰু লগতে নগৰ চিহ্ন আৱিষ্কাৰ কৰিছিল হ'ল। তাৰ পিছৰ পইণ্টটো চোৱা, মহেঞ্জোদাৰোৰ উপৰিও কিছু কিছু সিন্ধু অঞ্চলতো ইয়াৰ ধ্বংসাৱশেষ পোৱা যায়। মানে কি হৰপ্পা আৰু মহেঞ্জোদাৰোৰ বাহিৰেও সিন্ধু অঞ্চলৰ অকণমান ঠাইতো মানে ইয়াৰ ধ্বংসাৱশেষবিলাক পোৱা যায় হ'ল। তাৰপিছতো চোৱা, যজ্ঞু দত্ত শৰ্মাই চলোৱা খনন কাৰ্যত পঞ্জাৱৰ ৰূপাৰ বৰা অঞ্চলত সিন্ধু সভ্যতাৰ ধ্বংসাৱশেষ পোৱা গৈছে মুদ্ৰা, আৰু লগতে লুধিয়ানা জিলাত থকা সন্থালত সাৰু, মূল্যৱান শিল আৰু অন্যান্য বস্তু পোৱা গৈছিলে। মানে কি হৰপ্পা আৰু মহেঞ্জোদাৰো হৰপ্পা সভ্যতা পঞ্জাৱৰটো যে আছিলে তাৰো প্ৰমাণিত হৈছিলে হ'ল। কিহৰ কাৰণে? পঞ্জাৱৰ ৰূপা আৰু বৰা অঞ্চলত সিন্ধু সভ্যতাৰ ধ্বংসাৱশেষ পোৱা গৈছিলে, মানে মুদ্ৰা পোৱা গৈছিলে সিন্ধু সভ্যতাৰ, আৰু লগতে লুধিয়ানা জিলাত থকা সন্ধালত সাৰু পাইছিলে, সিন্ধু সভ্যতাৰ ব্যৱহাৰ কৰা মূল্যৱান শিল পাইছিলে আৰু অন্যান্য বস্তু পোৱা গৈছিলে হ'ল। তাৰ পিছৰ পইণ্টটো চোৱা, হাৰিয়ানাৰ বনমালীত আৰু মৃৎশালতো সিন্ধু সভ্যতাৰ চিহ্ন পোৱা গৈছিলে। হাৰিয়ানাৰ যিটো বনমালী বা মৃৎশাল বুলি যিটো মানে জেগাখিনি আছে হ'ল, সেইখিনি হততো মানে সিন্ধু সভ্যতাৰ চিহ্ন পোৱা গৈছিলে। 1942 চনত ষ্টেইনে আৱিষ্কাৰ কৰা সৰস্বতী নদীৰ পাৰত থকা ৰাজস্থানৰ কালীবাগানত সিন্ধু সভ্যতাৰ দুটা টিপ পোৱা গৈছিল। পূবৰ টিপটোত মাটিৰ সাৰু আৰু পাত্ৰ আৱিষ্কাৰ হৈছিল, আৰু পশ্চিম টিপটোত স্নানাগাৰ আৰু কুঁৱা, জুহাল আৰু মাটিৰ পাত্ৰ উদ্ধাৰ হৈছিলে হ'ল। চ' সেইটো হিচাপত ক'লৈ আছিলে? ৰাজস্থানৰ কালীবাগানলৈ আছিলে হ'ল। এফালে হাৰিয়ানা, এফালে ৰাজস্থান। তাৰ পিছৰ পইণ্টটো চোৱা, উত্তৰ প্ৰদেশৰ মিৰাটৰ পৰা 30 কিলোমিটাৰ দূৰত থকা আলমগীৰপুৰত আৰু এলাহাবাদৰ পৰা 56 কিলোমিটাৰ দূৰত থকা কৌশম্বীৰ ওচৰত সিন্ধু উপত্যকাৰ ধ্বংসাৱশেষ পোৱা গৈছিলে হ'ল। তোমালোকে এতিয়া নিজে চিন্তা কৰা কিমান দূৰলৈ আছিলে। উত্তৰ প্ৰদেশ হ'ল, ইয়াত আকৌ চোৱা গুজৰাটৰ ৰংপুৰ, লোথাল, ৰোজাদি, শুৱকাটোডা আৰু মালবনতো সিন্ধু সভ্যতাৰ অৱশেষ পোৱা গৈছে হ'ল। পূৰ্বতে সবৰমতী আৰু ভোগবা নৈৰ সংগমস্থলত আৰু এলাহাবাদৰ দক্ষিণে 16 কিলোমিটাৰ দূৰত অৱস্থিত লোথাল প্ৰমাণিত হৈছে যে ই এখন বিখ্যাত সাগৰীয় বন্দৰ আছিলে। এতিয়া ইয়াত কি কৈছে, গুজৰাটৰ যিটো ৰংপুৰৰ যিটো লোথাল হ'ল, ইয়াত কি বুলি প্ৰমাণিত হৈছে যে সেইখিনি সময়ৰ এখন বিখ্যাত সাগৰীয় বন্দৰ আছিলে হ'ল। জাহাজ ৰখাৰ বাবেই ইয়াত বিশাল পোতাশ্ৰয়, জোখমাখ, সাৰু, পাথৰ, অলংকাৰ আৰু ৰঙা কলা ৰঙৰ মাটিৰ পাত্ৰ উদ্ধাৰ হৈছে। মানে কি বন্দৰবিলাকত, বিমান বন্দৰবিলাকত, নাও বন্দৰবিলাকত, সাগৰীয় বন্দৰবিলাকত যিবিলাকত মানে বেলেগৰ পৰা আমদানি ৰপ্তানি কৰা হয়, চ' তাত আহি বস্তুখিনি ৰাখে যে, চ' তেনেকুৱাকৈ ৰখি যাব পাৰে। চ' সেই তেনেকুৱা নিচিনাকৈ তাত মানে তেনেকুৱা বস্তুবিলাক পোৱা গৈছিলে হ'ল। এতিয়া চোৱা, সিন্ধু সভ্যতা বেলুচিস্তান আৰু আফগানিস্তান উচ্চ পৰ্বতমালাৰ পৰা মেক্ৰুন, সিন্ধু আৰু গুজৰাটৰ উপকূলীয় অঞ্চললৈ বিয়পি আছিল। সিন্ধু সভ্যতাটো বেলুচিস্তান আৰু আফগানিস্তানৰ উচ্চ পৰ্বতমালাৰ পৰা মেক্ৰুন, সিন্ধু আৰু গুজৰাটৰ উপকূলীয় অঞ্চললৈ বিয়পি আছিলে। আৰৱীয় উপসাগৰ, পশ্চিম আৰু মধ্য এছিয়া আৰু ভাৰত উপদ্বীপৰ চাৰিওদিশৰ সংস্কৃতিৰ সৈতে বাণিজ্যিক সম্পৰ্ক আছিল। আৰু মানে কি সিন্ধু উপত্যকাৰ বেলুচিস্তান আৰু আফগানিস্তানৰ উচ্চ পৰ্বতমালাৰ পৰা তাৰ পৰা মেক্ৰুন, সিন্ধু আৰু গুজৰাটৰ উপকূলীয় অঞ্চললৈ বিয়পি আছিলে। মানে পাহাৰৰ ওপৰৰ পৰা চাপৰ মাটিলৈ বিয়পি আছিলে হ'ল। আৰু কি কৈছে, আৰৱীয় উপসাগৰৰ পশ্চিম আৰু মধ্য এছিয়া আৰু ভাৰত উপদ্বীপৰ চাৰিওদিশৰ সংস্কৃতিৰ সৈতে বাণিজ্যিক সম্পৰ্ক আছিলে। মানে কি মই যে কৈছিলোঁ আমদানি ৰপ্তানি, চ' এইবিলাকৰ লগত মানে বাণিজ্যিক সম্পৰ্ক আছিলে হ'ল। এতিয়া ইয়াত চোৱা, ফাৰ্ষ্ট পইণ্টটো চোৱা, 7000 শতিকাত কৃষিক্ষেত্ৰৰ আৰম্ভণি হোৱা মেহৰগড়ত কপাহ ব্যৱহাৰৰ প্ৰমাণ পোৱা যায়। লগতে ঠাইখিনিৰ প্ৰযুক্তিবিদ্যাৰ ফলতো অগ্ৰগতি লাভ কৰে হ'ল। পইণ্টটো বুজি পাইছাই। তাৰপিছত চোৱা, প্ৰায় 1500 হেক্টৰ ধৰি আৱৰি ৰখা হৰপ্পা সিন্ধু উপত্যকাৰ এখন পবিত্ৰ, ডাঙৰ আৰু গুৰুত্বপূৰ্ণ ঠাই আছিল হ'ল। মানে কি কৈছে, প্ৰায় 150 হেক্টৰ ধৰি আৱৰি ৰখা হৰপ্পা হ'ল সিন্ধু সভ্যতাৰ এখন পবিত্ৰ, ডাঙৰ আৰু গুৰুত্বপূৰ্ণ ঠাই আছিল। ই পঞ্জাৱ, পাকিস্তান, চাহিনীৱালাৰ পশ্চিমৰ পৰা প্ৰায় 25 কিলোমিটাৰ ধৰি বিয়পি আছিল, আৰু হৰপ্পা নামটো ৰাবি নৈৰ পূবৰ সোঁতৰ ওচৰত অৱস্থিত এখন গাঁৱৰ পৰা লোৱা গৈছে হ'ল। এতিয়া মানে সেইখিনি সময়ত ক'ৰ লগত কি আছিলে, কিহৰ ক্ষেত্ৰত কোন আছিলে, সেইখিনিৰ কথা কৈ গৈছে হ'ল।
এতিয়া 3 নম্বৰত চোৱা মানে কি সেইখিনি সময়ত কিমানখিনি বিস্তৃত হৈ আছিলে আৰু ক'ত ক'ত কিমান কি আছিলে সেইখিনি কথা কোৱা গৈছে হ'ল 3 নম্বৰ পইণ্টে চোৱা মহেঞ্জোদাৰোত 35,000ৰ পৰা 80,000ৰ ভিতৰত জনসংখ্যা আছিল আৰু ই 250 হেক্টৰ অঞ্চল ধৰি ব্যাপী আছিল হ'ল ইয়াত প্ৰথমতে হৰপ্পাৰ কথা কোৱা গ'ল যে 150 হেক্টৰ ধৰি হৰপ্পা মানে নগৰখন আছিলে হ'ল তাৰপিছত ইয়াত কৈছে 250 হেক্টৰ ধৰি মহেঞ্জোদাৰো নগৰখন আছিলে হ'ল 1955 চনৰ 13 জানুৱাৰীৰ পৰা 1960 চনৰ 19 মে'লৈ লুথানত খনন কাৰ্য চলোৱা হৈছিল 1958 চনত আৱিষ্কাৰ হোৱা লুথান বিশ্বৰ ভিতৰত প্ৰথম বিখ্যাত পোতাশ্ৰয় পূবৰ পৰা পশ্চিমলৈ 37 মিটাৰ আৰু উত্তৰৰ পৰা দক্ষিণলৈ প্ৰায় 22 মিটাৰ অঞ্চলটোত সেই সময়ত 60 খনৰ 30খন জাহাজ আহিছিল হ'ল মানে কি কৈছিলে যে 1955 চনৰ 13 জানুৱাৰীৰ পৰা 1960 চনৰ 19 মে'লৈ লুথানত খনন কাৰ্য আৰম্ভ হৈছিলে মানে খান্দি যে বস্তু উলিয়াই যায় সেইটো আৰম্ভ হৈছিলে আৰু 1958 চনত আৱিষ্কাৰ হোৱা লুথান বিশ্বৰ ভিতৰত প্ৰথম বিখ্যাত পোতাশ্ৰয় আছিলে মানে কি বন্দৰ আছিলে হ'ল পূবৰ পৰা পশ্চিমলৈ 37 মিটাৰ আৰু উত্তৰৰ পৰা দক্ষিণলৈ প্ৰায় 22 মিটাৰ অঞ্চলটোত সেই সময়ত 60 খনৰ ভিতৰত মানে সেইখিনি সময়ত যি 60খন জাহাজ আছিলে তাৰ পৰা 30খনেই মানে সেই জেগাখিনি ৰাখিছিলে হ'ল ইমানখিনি ডাঙৰ আছিলে এতিয়া নেক্সট পইণ্টটো চোৱা তাৰ পিছৰ পইণ্টটো চোৱা উন্নত পানী সংৰক্ষণৰ ব্যৱস্থা উন্নত মানৰ পানী সংৰক্ষণৰ ব্যৱস্থা তাৰপিছত উত্তৰ দুৱাৰৰ কাষত থকা কোঠাৰ ভিতৰত আন এটা কোঠা থকা 100 হেক্টৰতকৈ দূৰলৈ বিস্তৃত থকা আন এখন ঠাই হ'ল ধুলাবিৰা মানে সেইখিনি সময়ত আৰু এখন নগৰ আছিলে কি ধুলাবিৰা হ'ল সেই ধুলাবিৰাখনত 100 হেক্টৰ মান মাটি আছিলে হ'ল সেইখিনি গ'ল তাৰ আমাৰ পিছৰ পইণ্টটো চোৱা আমাৰ তাৰ পিছৰ টপিকটো আহিব যে হৰপ্পা সভ্যতাৰ বৈশিষ্ট্যবোৰ নগৰ পৰিকল্পনা এতিয়া হৰপ্পা সভ্যতাৰ বৈশিষ্ট্যবোৰ কেনেকুৱা আছিলে হৰপ্পা সভ্যতাটো কেনেকুৱা হিচাপত আছিলে এতিয়া চবেই কয় যে আমি আগতো শুনিছোঁ যে হৰপ্পা সভ্যতাৰ নগৰ মানে কি টাউন প্লেনিংটো বা নগৰ পৰিকল্পনাটো বহুত ভাল আছিলে গতিকে চব প্ৰথম সেইটোকে চোৱা হৰপ্পা সভ্যতাৰ লগত নগৰ পৰিকল্পনাৰ বিষয়ে জানিবলৈ আমি মহেঞ্জোদাৰো হৰপ্পা চানহুদ আৰু কালিবাগান লুথাল সুৰকুদ্দা আৰু বনাৱালীত উদ্ধাৰ হোৱা ধ্বংসাৱশেষবোৰক গুৰি হিচাপে ধৰিব লাগিব মানে কি সিন্ধু সভ্যতাৰ মানে কি মহেঞ্জোদাৰো হৰপ্পা সভ্যতাৰ কোনো লিখিত সাহিত্য নাই গতিকে আমি সেই সময়খিনিৰ কথা জানিবলৈ লগা হ'লে আমি যিটো পুৰাতত্ত্ববিদবিলাকে আমাক যিটো খনন কাৰ্যৰ দ্বাৰা পোৱা সমল দিছে হ'ল প্ৰত্নতাত্ত্বিক সমল দিছে সেইবিলাকৰ ওপৰত নিৰ্ভৰ কৰি ক'ব লাগিব চ' ইয়াত সেইটোকে কোৱা গৈছে যে আমি জানিবলৈ মহেঞ্জোদাৰো হৰপ্পা চানহুদ আৰু কালিবাগান লুথাল সুৰকুদ্দা আৰু বনাৱালীত কি মানে প্ৰত্নতাত্ত্বিক সমল উদ্ধাৰ হৈছিলে তাৰ ওপৰত ডিপেণ্ড কৰি কিনে আমি জানিবলৈ পাম হ'ল এতিয়া চোৱা চব প্ৰথম অট্টালিকাবোৰ পৰিকল্পনা কৰি নদীৰ পাৰত প্ৰতিষ্ঠা কৰিছিল আৰু লগতে নগৰ সুৰক্ষাৰ বাবে মথাউৰি দিয়াৰ ব্যৱস্থা কৰিছিল হ'ল এতিয়া কি কৈছে যে হৰপ্পাত হ'ল হৰপ্পা বা মহেঞ্জোদাৰোত কি কৰিছিলে যে অট্টালিকাবোৰ পৰিকল্পনা কৰি নদীৰ পাৰত প্ৰতিষ্ঠা কৰিছিল হ'ল টাউন প্লেনিংটো কেনেকুৱা কৰিছিলে সিহঁতে সেইটো শুনা মানে কি নদীৰ পাৰত প্ৰতিষ্ঠা কৰিছিলে কিহৰ কাৰণে নদীৰ পাৰত প্ৰতিষ্ঠা কৰিছিলে চবেই গম পাইছা এতিয়া হ'ল নদীৰ পাৰত প্ৰতিষ্ঠা কিহৰ কাৰণে কৰিছিলে কাৰণ ইয়াত খেতি আৰু বনবাসৰ কাৰণে ভাল জেগা আৰু তেওঁলোকেতো মাছ বা পানী ব্যৱহাৰ কৰিবলৈতো তাৰ পৰাই কৰিব লাগে চ' সেই মানে অট্টালিকাবোৰ নদীৰ পাৰত কৰিছিলে আৰু লগতে নগৰ সুৰক্ষাৰ বাবে মথাউৰি দিয়াৰ ব্যৱস্থা কৰিছিল আৰু মানে কি নগৰ সুৰক্ষাৰ লগে লগে তাত মানে মথাউৰিও দিয়াৰ ব্যৱস্থা কৰিছিল তাৰপিছত নেক্সট পইণ্ট চোৱা নগৰবোৰৰ শ্ৰেণী বিভাজন হ'ল নগৰবোৰৰ শ্ৰেণী বিভাজন কৰিছিলে নগৰৰ উচ্চ অংশত দুৰ্গৰে সুৰক্ষিত কৰি শাসকসকলে বসবাস আৰু নিম্ন অংশত সাধাৰণ মানুহ থাকিছিল মানে কি যিখিনি ওখ ঠাইখিনিত সেইখিনিত দুৰ্গ বনাই কিনে অট্টালিকাটো আছিলেই তাৰ কাষে দুৰ্গ বনাইছিলে যাতে শত্ৰুৱে আক্ৰমণ কৰিব নোৱাৰে হ'ল দুৰ্গ বনাই কিনে তাত কোন আছিলে যিসকলে শাসন কৰিছিলে হ'ল শাসন কৰাবিলাক আৰু যিবিলাক নিম্ন অংশ আছিলে যিবিলাক মানে তলৰ অংশ আছিলে সেই তলৰ অংশখিনিত মানুহ জনসাধাৰণ থাকিছিলে হ'ল তাৰ পিছৰ পইণ্টটো চোৱা তাৰ পিছৰ পইণ্টটো চোৱা 9 ফুটৰ পৰা 34 ফুট বহল উত্তৰৰ পৰা দক্ষিণলৈ আৰু পূবৰ পৰা পশ্চিমলৈ ইটোৱে সিটোক কাটি আগবঢ়া মূল পথবোৰ সৰু সৰু অসংখ্য পথেৰে সংযোগ কৰা হৈছিলে
মানে কি এটা ডাঙৰ ৰাস্তা, সেই ৰাস্তাটোৰ মানে সকলো ফালৰ পৰা কাটা যোৱা, মানে কি এডাল চিন, ধৰি লওক যোগ চিনডাল চাবলৈ গ'লে যোগ চিনডাল, যোগ চিনডাল সেই তেনেকুৱা নিচিনাকৈ ৰাস্তা আৰু তাৰ কাষত যিখিনিহঁত মানে এংগেলটো যে থাকে যে 90 ডিগ্ৰী এংগেলটো যে থাকে, সেইখিনিহঁত মানে ঘৰকেইটা হ'ল। আৰু সেই ঘৰৰ মাজে মাজেও ছেইম যোগ চিন তেনেকুৱা কৰি কিনে সৰু সৰু পথেদি মানে সেই ৰাস্তাকেইটা যোগ লগাইছিলে হ'ল, সংযোগ কৰিছিলে, সেইটোৱে। তাৰপিছত চোৱা, পথবোৰৰ কাষত ৰাজহুৱা কুঁৱা আৰু নিৰ্দিষ্ট দূৰত্বত পোহৰৰ বাবে চাকিৰ খুঁটাৰ ব্যৱহাৰ কৰিছিল। আৰু পথবোৰৰ কাষে কাষে ৰাজহুৱা কুঁৱা বনাইছিলে, কিহৰ কাৰণে, যাতে পানীৰ অসুবিধা নহয়। আৰু নিৰ্দিষ্ট দূৰত্বত পোহৰৰ বাবে চাকিৰ খুঁটাৰ ব্যৱস্থা কৰিছিলে। আৰু কি, ৰাতি হ'লে আন্ধাৰত সলনি মানে যাতে তেওঁলোকে যাতে দেখা পায়, সেই চাকিৰ কাৰণে মানে লাইটৰ, এতিয়া যেনেকৈ ধৰি লোৱা ৰাস্তাবিলাকত লাইট থাকে হ'ল, তাত চাকিৰ ব্যৱহাৰ কৰিছিলে হ'ল। তাৰপিছৰ পইণ্টটো চোৱা, 80 বৰ্গফুট দীঘল আৰু বহল অট্টালিকাৰ মাজত 20টা স্তম্ভই ধৰি ৰখা ওখ মঞ্চৰে আৱৰা সভাকক্ষ আছিলে। আৰু মানে কি, এখন মানে সাংসদ ভৱনৰ নিচিনা, চবফালে বন্ধ আৰু মাজত বহুত ডাঙৰ জেগা, কাষে কাষে তোমালোকে ৰাজসভা দেখিছাই নহয়, ছেইম তেনেকুৱা আৰু সেইটোৱে সভাকক্ষ আছিলে হ'ল। তাৰপিছত নেক্সটটো চোৱা, প্ৰতি ঘৰ মানুহৰ পৰাই পানী ওলাই যোৱাৰ বাবে নলা নৰ্দমাৰ সুব্যৱস্থা আছিলে। আৰু প্ৰত্যেক ঘৰ মানুহৰ তাতো পানীটো ৱেষ্টো হয়, ধোৱা পখলাতে হওক বা গা ধোৱাতে হওক, কাপোৰ পানী বা বেলেগ কিবা ধোৱা পখলাতে হওক, তাত যে যিবিলাক মানে পানী যে ব্যৱহাৰ হয়, সেই বেয়া পানীবিলাক যাতে ওলাই যায়, ঘৰতে যাতে নাথাকে, বা সেই পানীখিনিয়ে যাতে ৰাস্তাটো লেতেৰা নকৰে, সেইটো কাৰণে নলা আৰু নৰ্দমাৰ খুব ধুনীয়া ব্যৱস্থা কৰিছিলে। মানে ইংলিছত ক'ব গ'লে ড্ৰেইনেজ ছিষ্টেমটো বহুত ভাল আছিলে হ'ল। তাৰ পিছৰ পইণ্টটো চোৱা, ৰাজহুৱা ভোজনালয় আৰু ৰাস্তাৰ দুয়োকাষে দুটা শাৰীত 6টাকৈ 1.25 মিটাৰ উচ্চতাৰ ভঁৰালৰ ব্যৱস্থা কৰিছিলে হ'ল। আৰু কি কৈছে যে ৰাজহুৱা ভোজনালয় বনাইছিলে, আৰু তাৰ লগে লগে ৰাস্তাৰ দুয়োকাষে দুটা শাৰীত 6টাকৈ, দুফালে দুটা শাৰীত, এটা ৰাস্তাত মানে 6টাকৈ 1.25 মিটাৰ উচ্চতাৰ ভঁৰালৰ ব্যৱস্থা কৰিছিলে, যাতে শস্য তাতে থ'ব পাৰে বা কিবা লগা হ'লেও তাৰপৰা লৈ আহিব পাৰে। তাৰপিছত চোৱা, প্ৰতিৰক্ষাৰ বাবে কুঠাৰ, যাঠি, ডেগাৰ, ধনু, শৰ, গদা, চিটিকা, তৰোৱাল আদি নিৰ্মাণ কৰিছিলে হ'ল। প্ৰতিৰক্ষা মানে কি, প্ৰতিৰক্ষা মানে হৈছে নিজৰ আত্মৰক্ষা কৰাৰ কাৰণে তেওঁলোকে মানে কুঠাৰ, যাঠি, ডেগাৰ, ধনু, শৰ, গদা, চিটিকা, তৰোৱাল এইবিলাকৰ মানে নিৰ্মাণ কৰিছিলে হ'ল, যাতে কোনোবাই শত্ৰুৱে আক্ৰমণ কৰিলেও নিজৰ আত্মৰক্ষা কৰিব পাৰে তেওঁলোকে হ'ল। তাৰ পিছৰ পইণ্টটো চোৱা, 180 ফুট দীঘল আৰু 108 ফুট বহল ৰাজহুৱা স্নানাগাৰ নিৰ্মাণ কৰিছিলে হ'ল। দীঘলে 180 ফুট আৰু বহলটো হৈছে 108 ফুট, মানে ধৰি লোৱা আয়তৰ নিচিনা হ'ল, তেনেকুৱা এটা ৰাজহুৱা স্নানাগাৰ বনাইছিলে হ'ল, ৰাজহুৱা স্নানাগাৰ বনাইছিলে। আৰু আনহাতে সিন্ধু উপত্যকাৰ মানুহবোৰ, আৰু মানে কি, সিন্ধু উপত্যকা মানে একদম নদীৰ কাষৰ যিখিনি মানে মানুহখিনি হ'ল। এতিয়ালৈ আমি যিমানখিনি পইণ্ট পঢ়িলোঁ, সেইখিনি হৰপ্পা আৰু মহেঞ্জোদাৰো, এই নগৰ দুখন আছিলে, এই নগৰ দুখনৰ কথা পঢ়িলোঁ হ'ল। আৰু সেই উপত্যকাটো কিন্তু একেই হ'ল, এইখিনি সিন্ধু সভ্যতাই হ'ল, বা এইখিনি হৰপ্পা সভ্যতাই, বা এইখিনি মহেঞ্জোদাৰো সভ্যতাই, খালি নগৰকেইখন ঠাইকেইখন বেলেগ বেলেগ তেনেকুৱা নিচিনা হ'ল। এতিয়া সিন্ধু উপত্যকাৰ মানুহবোৰৰ বিষয়ে পঢ়োঁ। সিন্ধু উপত্যকাৰ মানে নদীৰ কাষৰ মানুহকেইজন যি আছিলে, তেওঁলোকৰ বিষয়ে পঢ়োঁ। তেওঁলোক কেনেকুৱা আছিলে, তেওঁলোক কৃষিকাৰ্যত লিপ্ত আছিলে, তেওঁলোকৰ প্ৰধান ধৰ্ম আছিলে কৃষিকাৰ্য হ'ল, তেওঁলোকে কৃষিকাৰ্যত লিপ্ত আছিলে। তাৰ পিছৰ পইণ্টটো চোৱা, পৰিপাটি সাজপাৰ ব্যৱহাৰ কৰিছিল, লগতে সৌন্দৰ্য চৰ্চাৰ প্ৰতিও বিশেষ গুৰুত্ব আছিল। তেওঁলোকে মানে পৰিপাটি সাজপাৰ ব্যৱহাৰ কৰিছিল, সেইটো হিচাপত ক'বলৈ গ'লে মতা মানুহজনে চুৰিয়া টাইপৰ এখন আৰু এখন মানে চেলেং টাইপৰ কাপোৰ গাত লৈছিলে, তেনেকুৱা নিচিনাকৈ তেওঁলোকে পিন্ধিছিলে হ'ল। সেই তেনেকুৱা নিচিনা আৰু তেওঁলোকে পৰিপাটি সাজপাৰ ব্যৱহাৰ কৰিছিল, আৰু লগতে সৌন্দৰ্য চৰ্চাৰ প্ৰতিও বিশেষ গুৰুত্ব দিছিল। সৌন্দৰ্য চৰ্চাৰ প্ৰতি বিশেষ গুৰুত্ব দিছিলে মানে তেওঁলোকে যিটো ক'বলৈ গ'লে আজিকালি ক'বলৈ গ'লে মেকআপ হ'ল, তেওঁলোকে সেইবিলাকৰ প্ৰতিও মানে গুৰুত্ব দিছিলে হ'ল, তেওঁলোকে সেইবিলাকৰ প্ৰতিও মানে বহুত গুৰুত্ব দিছিলে। সেইটো হিচাপত চাবলৈ গ'লে তেওঁলোকৰ তাত হাতী দাঁতৰ সামগ্ৰী পোৱা গৈছিলে, ফণি পোৱা গৈছিলে, তাৰপিছত আকৌ ডিঙিত পিন্ধিবলৈ চেইন টাইপৰ হ'ল, তামৰ বা ৰূপৰ তেনেকুৱা মানে ঢেৰ কিবাকিবি পোৱা গৈছিলে, অলংকাৰ পোৱা গৈছিলে, সেইখিনি আৰু সেইটো কাৰণে পোৱা গৈছিলে যে সৌন্দৰ্য চৰ্চাৰ প্ৰতিও তেওঁলোকে বিশেষ গুৰুত্ব দিছিলে।
তাৰ পিছৰ পইণ্ট হৈছে ব্ৰঞ্জ, তাম আৰু মাটিৰ হস্তশিল্প ব্যৱহাৰ কৰিছিল। তেওঁলোকে ব্ৰঞ্জৰ, তামৰ আৰু মাটিৰ হস্তশিল্প ব্যৱহাৰ কৰিছিল। তাৰ পিছৰ পইণ্টটো চোৱা, তেওঁলোক খেলৰ প্ৰতি, সংগীতৰ প্ৰতি আৰু লগতে নৃত্যৰ প্ৰতিও বিশেষ আগ্ৰহী আছিল। তেওঁলোক মানে খেলৰ প্ৰতিও আগ্ৰহী আছিলে। তেওঁলোকে কি কি খেল খেলিছিলে? ধৰি লোৱা যুদ্ধ বিগ্ৰহৰ কাৰণে খেল খেলিছিলে, যুদ্ধ বিগ্ৰহৰ কাৰণে খেল খেলিছিলে। তাৰপিছত আকৌ যিটো কয় মানে জুৱা হিচাপত মানে ক'বলৈ গ'লে পাশা, সেইখিনি সময়ত সেইবিলাকো খেলিছিলে। আৰু তেওঁলোকে মানে ছবি অঁকা হওক বা গানৰ হওক বা নৃত্যৰ হওক, সেইবিলাকৰ প্ৰতিও মানে বহুত আগ্ৰহী আছিলে। তাৰ পিছৰ পইণ্টটো চোৱা, ষাঁড় গৰু, হাতী, ঘোঁৰা, কুকুৰ, মেকুৰী আদি জন্তুবোৰক ঘৰচীয়া কৰি পোহপালন দিছিলে। তেওঁলোকে মানে জন্তু পোহপালন দিয়াটো কৰিছিলে। তাৰ পিছৰ পইণ্টটো চোৱা, উদ্যোগ শিল্প আৰু হস্তকলাত পাৰ্গত আছিল। তেওঁলোক উদ্যোগ শিল্প আৰু হস্তকলাতো পাৰ্গত আছিলে। তাৰ পিছৰ পইণ্টটো চোৱা, বৈদেশিক ৰাজ্যৰ লগত বাণিজ্যিক সম্পৰ্ক আছিলে। তোমালোকক আগতে কোৱা হৈ আছিলে যে বৈদেশিক ৰাজ্যৰ লগত আমাৰ বাণিজ্যিক সম্পৰ্ক আছিলে, যেনেকৈ আমদানি ৰপ্তানিৰ লগত। মানে কি, যিবিলাক বস্তু আমাৰ তাত নাই সেইবিলাক বস্তু বেলেগৰ পৰা আনি আৰু আমাৰ তাত যিবিলাক আছে সেইবোৰ বেলেগক দিয়াটো এইটো বাণিজ্যিক সম্পৰ্ক আছিলে। আৰু এইটোৰ কেনেকৈ গম পাইছিলোঁ? কাৰণ বেলেগ বেলেগ ঠাইতো হৰপ্পা আৰু সিন্ধু উপত্যকাৰ যিবিলাক মুদ্ৰা আছিলে, মুদ্ৰা পোৱা গৈছিলে। তাৰ পিছৰ পইণ্টটো চোৱা, ভাস্কৰ্যত আৰু চিত্ৰকলাতো তেওঁলোকৰ পাৰদৰ্শিতা আছিল। ভাস্কৰ্য কলা আৰু চিত্ৰকলাতো তেওঁলোকৰ মানে ছবি অঁকা বা মূৰ্তি বনোৱা, এইবিলাকতো তেওঁলোকৰ মানে পাৰদৰ্শিতা বহুত আছিলে। তাৰ পিছৰ পইণ্টটো চোৱা, নাৰী পূজা আৰু শিৱ পূজা কৰিছিল। তেওঁলোকে কোন দেৱ দেৱীৰ পূজা কৰিছিলে সেইটোৰ ইমান কথা নাথাকে, বাট সেইখিনি সময়ত তেওঁলোকে নাৰী পূজা কৰিছিলে, কাৰণ মূৰ্তি পোৱা গৈছিলে, অৰ্ধনগ্ন মাইকী মানুহৰ মূৰ্তি পোৱা গৈছিলে। সেইটো কাৰণে মানে গম পোৱা গৈছিলে যে ইয়াত নাৰী পূজা হৈছিল আৰু শিৱ পূজা হৈছিল, আৰু শিৱৰ মানে মূৰ্তি পোৱা গৈছিলে। সেইটো হিচাপত তেওঁলোকৰ হিচাপত নাৰী পূজা আৰু শিৱৰ পূজা হৈছিলে। এতিয়া পইণ্টটো চোৱা, এতিয়া পইণ্ট হৈছে আৰ্য সংস্কৃতিৰ ওপৰত হিন্দু সভ্যতাৰ প্ৰভাৱ। এতিয়া হিন্দু সভ্যতাটো আগত হৈ গৈছে, তাৰপিছতহে আৰ্য সংস্কৃতি আছে। হিন্দু সভ্যতাৰ পৰা আৰ্য সভ্যতাৰ কি মিল আছে, বা আৰ্য সভ্যতাৰ ওপৰত হিন্দু সভ্যতাৰ কি প্ৰভাৱ পৰিছিলে? ইয়াত চোৱা, পানী যোগানৰ বাবে কুঁৱাৰ ব্যৱস্থা হিন্দু সভ্যতাৰ পৰাই চলি আহিছে। আৰ্য সংস্কৃতিত তাৰ পিছতহে আহিছে যে কুঁৱা ব্যৱহাৰ কৰিব পাৰি পানী যোগানৰ কাৰণে। দুচকীয়া গৰু গাড়ীৰ যাতায়াতৰ ব্যৱস্থা, সেইটো হিন্দু সভ্যতাটো আছিলে, তাৰ পৰা পিছত আৰ্য সভ্যতাটো আছিলে। পোৰা মাটিৰ পুতলা বা বাঁহযুক্ত চকী, সেইটো চেম তেনেকুৱা নিচিনা হিন্দু সভ্যতাত আছিলে, তাৰ পিছতহে আৰ্য সভ্যতাত আহিছে। হাতী দাঁতৰ ফণি হিন্দু সভ্যতাৰ পৰা আৰ্য সভ্যতাত আহিছে। প্ৰসাধন সামগ্ৰীবিলাক হিন্দু সভ্যতাৰ পৰা আৰ্য সভ্যতাত আহিছে। ব্যৱসায় আৰু শিল্পকলা এইবিলাকো হিন্দু সভ্যতাৰ পৰা আৰ্য সভ্যতালৈ আহিছে। এতিয়া আমাৰ সেইটো পইণ্টো শেষ, সেইটো টপিকো শেষ। এতিয়া আমাৰ টপিকটো আহিব সিন্ধু উপত্যকাৰ পতন। সিন্ধু উপত্যকাৰ সভ্যতাটো কেনেকৈ শেষ হৈছিলে? এতিয়া চোৱা, সিন্ধু উপত্যকাৰ সভ্যতাৰ উত্থান আৰু বিকাশৰ প্ৰচুৰ প্ৰমাণ খনন কাৰ্যত পোৱা যায় যদিও পতনৰ কাৰণ নিৰ্ণয় কৰা বহুত কঠিন। সিন্ধু সভ্যতাৰ কেনেকৈ কি হৈছিলে বা কেনেকৈ আগবাঢ়ি গৈছিলে বা কেনেকৈ ডাঙৰ হৈ গৈছিলে, এইটোৰ মানে বহুত প্ৰমাণ পোৱা যায়। খনন কাৰ্য কৰিলে তাত মানে বহুত প্ৰমাণ পোৱা যায়, বোলে ইয়ালৈ আছিলে, তালৈ আছিলে, তেনেকুৱা নিচিনা। বা কিমান ধনী আছিলে বা কিমান ভাল আছিলে। কিন্তু ইয়াৰ পতনৰ কাৰণ নিৰ্ণয় কৰাটো বহুত কঠিন। কিন্তু ইয়াৰ মানে ধ্বংস কেনেকৈ হ'ল, এই সভ্যতাটো ধ্বংস কেনেকৈ হৈছিলে, এইটোৰ কাৰণটো কোনো নাজানিছিলে। বহুতৰ মত বহুত, মানে এতিয়া চোৱা, পুৰাতত্ত্ববিদটো বহুত আছে। তেওঁলোকৰ মতে মানে এজনৰ মতে বেলেগ এটা, সিজনৰ মতে বেলেগ এটা, সেইটো হিচাপত চাবলৈ গ'লে বহুতৰ মত বহুত। তাৰে কেইটামান যুক্তি আমাৰ কিতাপত দিয়া গৈছিলে। যুক্তিকেইটা চাই লোৱা। কিছুমানে কৈছিলে সিন্ধু উপত্যকা জলাহ আৰু অৰণ্যৰে ভৰপূৰ আছিলে। সিন্ধু উপত্যকাখন জলাহ আৰু অৰণ্যৰে ভৰপূৰ আছিলে, গতিকে প্ৰচুৰ বৰষুণৰ ফলত হোৱা বানপানীৰ কবলত পৰি ধ্বংস হৈছিলে। যে সেইখিনি সময়ত বহুত প্ৰচুৰ বৰষুণ হৈছিলে আৰু সেইটো কাৰণে মানে তাৰ কবলত পৰি কিনে ধ্বংস হৈছিলে।
কিছুমান বুৰঞ্জীবিদৰ মতে ভূমিকম্পৰ ফলত সিন্ধু উপত্যকাৰ পতন হৈছিল। কিছুমান বুৰঞ্জীবিদে কৈছিলে যে ডাঙৰ ভূমিকম্প আহিলে তাৰপিছতে মানে ধ্বংস হৈ গৈছিলে। কিছুমানৰ মতে এবাৰ সেই ঠাইত মহামাৰী হৈছিল আৰু তাৰ ফলত পতন ঘটিছিল। আৰু কিছুমানে কয় যে এবাৰ সেইখিনি সময়ত যেনেকৈ মাজতে কলেৰা মহামাৰী ওলাইছিলে, আমাৰ ভাৰতত বহুতো ডাঙৰ ধ্বংস হৈছিলে ন। এতিয়া যেনেকৈ আমাৰ চবেতো পাইছাই, আজিৰ পৰা 2-3 বছৰ আগত কৰোণা মহামাৰী ওলাইছিলে। চ' প্ৰায়তো ধ্বংস হৈ গৈছিলে ন। চ' তেনেকুৱা নিচিনাকৈ সিন্ধু উপত্যকাও ধ্বংস হৈছিলে বুলি কৈছিলে কিবা এটা মহামাৰী হ'ল। তাৰ পিছৰ পইণ্টটো চোৱা, কিছুমানৰ মতে তাৰ মানুহৰ প্ৰচুৰ ব্যৱহাৰ কৰা কাঠৰ জুইৰ ফলত জলবায়ু পৰিৱৰ্তন হয় আৰু তাত খৰাং হৈ পৰিছিল, তাৰ ফলত পতন কৰিছিল। আৰু কিছুমানে কয় যে তাত মানে জলবায়ু পৰিৱৰ্তন হৈছিলে আৰু খৰাং হৈ গৈছিলে, গোটেই খেতি বাতি নহৈছিলে, সেইটো কাৰণে খাব নাপায় বা ভোকত বা থাকিবলৈ জেগাবিলাক অনুকূল হোৱাৰ কাৰণে সেইটো কাৰণে পতন ঘটিছিল। আৰু কিছুমান বুৰঞ্জীবিদৰ মতে বৈদেশিক আক্ৰমণৰ ফলত পতন ঘটে। আৰু কিছুমানে কয় যে মানে বৈদেশিক আক্ৰমণ, যেনেকৈ আৰ্যসকল বেলেগৰ পৰা আহি কিনে ভাৰতত আক্ৰমণ কৰি কিনে তাৰপিছত জিকি কৰি কিনে ভাৰতৰ ৰাজত্ব কৰিছিলে ন। চ' তেনেকুৱা নিচিনাকৈ কিছুমানে কয় যে বৈদেশিক আক্ৰমণ মানে বিদেশৰবোৰে আক্ৰমণ কৰি হিন্দু সভ্যতাৰ পতন ঘটাইছিলে, হিন্দু সভ্যতাটো শেষ কৰিছিলে হ'ল। চ' আজিৰ কাৰণে ইমানেই। থেংকছ ফৰ ৱাটছিং। ভিডিঅ'টো চাই ভাল পালে যদি লাইক কৰি দিব আৰু কমেণ্ট কৰিব বুজি পাইছোঁ নাই, বা মোৰ কিবা প্ৰব্লেম হৈছে নেকি বুজোৱাত, বা আপোনালোকৰ কিবা প্ৰব্লেম হৈছে নেকি বুজাত। আৰু যদি এই ভিডিঅ'টো চাই আপোনালোকৰ অকণমানো লাভ হৈছে তেতিয়াহ'লে লগৰবিলাককো শ্বেয়াৰ কৰি দিব, যাতে তেওঁলোকেও পঢ়িবলৈ সুবিধা পায়। আৰু তাৰ লগতে ছাবস্ক্ৰাইব কৰি দিব, যাতে মই কিবা এটা ভিডিঅ' দিলে আপোনালোকক মিছ নহয়। আপোনালোকে গম পাইছে ইয়াৰ আগতে এটা ভিডিঅ' দিয়া গৈছে। চ' ইয়াৰ পৰা মই কণ্টিনিউ হিষ্ট্ৰী কিতাপখন শেষ কৰি দিম। চ' মই কিবা এটা যাতে ভিডিঅ' দিলে আপোনালোকে যাতে মিছ নহয়, তাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব। ধন্যবাদ।